নমস্কাৰ বন্ধু বান্ধৱসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱসকল আজি নতুনকৈ কেইটামান পদ মুকলি হৈছে জুনিয়ৰ এছিষ্টেণ্ট এমটিএছ আৰু লগতে অন্যান্য কিছুমান বহুতো পোষ্ট মুকলি হৈছে ইয়াত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ক'ৰ পৰা পদসমূহ ওলাইছে কেনেকৈ আপোনালোকে আবেদন কৰিব গোটেইখিনি তথ্য আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব দৰমহা আপোনালোকে যথেষ্ট ভাল পৰিমাণৰ দৰমহা দেখিবলৈ পাই যাব আৰু কিছুমান পোষ্ট আছে আপোনালোকে ইয়াত 10 পাছ 12 পাছ কৰিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব সকলোৱে আবেদন কৰিব পাৰিব তো বন্ধুসকল ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীতে ইনফৰমেশনটো শেয়াৰ কৰিব তো বলক বেছি দেৰি নকৰো আমাৰ যেটো আজিৰ মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টো আমি আৰম্ভ কৰো তো বন্ধুসকল ৰিকমেন্ড হৈছে বৰ্তাদেৱ ইউনিভাৰ্চিটি ৰিকমেন্ড 2026 ইয়াত আপোনালোকে ৰিকমেন্ডৰ ডিটেইলছ মই যদি জানিব বিচাৰো আমি ইয়াত প্ৰথমে পোষ্ট আপোনালোকে দেখিবলৈ পাই যাব লাইভ এনে পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব এটা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে সকলোৱে আবেদন কৰিব পাৰিব স্যালাৰি আপোনালোকে ইয়াত 1,44,200 টকাৰ পৰা আপোনালোকে 2,18,200 টকালৈকে আপোনালোকে ইয়াত পাৰ মাহ আপোনালোকে ইয়াত স্যালাৰি দেখিবলৈ পাই যাব আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ইয়াত যেটো অফিচিয়েল যেটো ইউজিসি ৰেগুলেশন আছে সেইটো হিচাপত আপোনালোকে ইয়াত কোৱালিফিকেশ্যনটো আপোনালোকে দেখিবলৈ পাই যাব সেকেন্ড যেটো পোষ্ট আছে হেতু হৈছে এসিস্ট্যান্ট লাইব্ৰেৰিয়ানৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব ইয়াত আপোনালোকৰ টোটাল এটা পোষ্ট আছে স্যালাৰি আপোনালোকে ইয়াত 57,700 টকাৰ পৰা 1,82,200 টকালৈকে আপোনালোকে ইয়াত পাৰ মাহ আপোনালোকে স্যালাৰি দেখিবলৈ পাই যাব 3 নম্বৰ যেটো পোষ্ট হৈছে হেতু হৈছে ফাইনান্স অফিচাৰৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব ইয়াতো আপোনালোকৰ এটা পোষ্ট আছে স্যালাৰি আপোনালোকে ইয়াত 30,000 পৰা 1,10,000 টকালৈকে স্যালাৰি দেখিবলৈ পাই যাব ইয়াত আপোনালোকে তো ফাইনান্স অফিসার আছে ইয়াত আপোনালোকে গ্ৰেড পি পাই যাব 14,500 টকা পাৰ মান্থ আপোনালোকে ইয়াত গ্ৰেড পি পাই যাব ইয়াত আপোনালোকে কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু 8 বছৰৰ এক্সপেৰিয়েন্স লাগিব ফাইনান্স আৰু একাউন্টছত ইউনিভাৰ্সিটিৰ হওক বা গভৰ্ণমেন্টৰ হওক বা পাব্লিক সেক্টৰৰ হওক যিকোনো সেক্টৰত আপোনালোকে 8 বছৰৰ ফাইনান্স আৰু একাউন্টত আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেনেহলে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব 4 নম্বৰ ৰিকমেন্ড হৈছে ইয়াত আপোনালোকে জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব টোটাল ইয়াত দুটা পোষ্ট আছে আনৰিজাৰ্ভ আৰু ওবিসি কাৰণে আপোনালোকে ইয়াত দেখিবলৈ পাই যাব স্যালাৰি আপোনালোকে ইয়াত 14,000 পৰা 49,000 টকালৈকে স্যালাৰি দেখিবলৈ পাই যাব ইয়াত আপোনালোকে গ্ৰেড পি পাই যাব 8,700 টকা আপোনালোকে পাৰ মান্থ ইয়াত আপোনালোকে গ্ৰেড পিও দেখিবলৈ পাই যাব এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু ইয়াত আপোনালোকে 1 বছৰৰ ডিপ্লোমা কম্পিউটাৰ এপ্লিকেশনত আপোনালোকৰ 1 বছৰৰ ডিপ্লোমা কৰা হ'ব লাগিব তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতো আপোনালোকৰ লোকেল ল্যাঙ্গুৱেজ যেটো আছে সেইটো আপোনালোকৰ জনা থাকিব লাগিব তেনেহলে আবেদন কৰিব পাৰিব 5 নম্বৰ যেটো পোষ্ট হৈছে হেতু হৈছে একাউন্ট এসিস্ট্যান্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব এটা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে আছে সকলোৱে আবেদন কৰিব পাৰিব আৰু স্যালাৰি আপোনালোকে 14,000 পৰা 49,000 লগতে আপোনালোকে 8,700 টকা ইয়াত আপোনালোকে গ্ৰেড পিও দেখিবলৈ পাই যাব কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু মিনিমাম আপোনালোকৰ 1 বছৰৰ কম্পিউটাৰ ডিপ্লোমা কৰা হ'ব লাগিব তেনেহলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু লোকেল ল্যাঙ্গুৱেজটো আপোনালোকৰ জনা থাকিব লাগিব 6 নম্বৰ পোষ্ট হৈছে আপোনাৰ অফিস এসিস্ট্যান্টৰ পোষ্ট হয় মাল্টিটাস্কিং ষ্টাফ এমটিএছৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব 5টা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে আছে 3টা ওবিসি কাৰণে আছে এটা এসটিপিৰ কাৰণে এটা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব স্যালাৰি ইয়াত 12,000 পৰা 37,500 টকালৈকে আপোনালোকে স্যালাৰি দেখিবলৈ পাই যাব লগতে গ্ৰেড পিও আছে ইয়াত আপোনালোকে 4,400 টকা আপোনালোকে গ্ৰেড পিও দেখিবলৈ পাই যাব ইয়াত আপোনালোকে মিনিমাম এইচএসএলসি পাস কৰা হলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত যদি আপোনালোকে ক্লাস 12 পাস কৰা আছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ ওপৰত যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেহলে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব নোৱাৰিব 10 পাস 12 পাস লৈকে আপোনালোকে আবেদন কৰিব পাৰিব এইটো পোষ্টত ইয়াৰ আপোনালোকৰ এজ লিমিটটো বিচাৰিছে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকে ৰিলেক্সেশন দেখিবলৈ পাই যাব 5 বছৰ পাই যাব এসসি এসটি কাৰণে 3 বছৰ পাই যাব ওবিসি আৰু এমওবিসি কাৰণে আৰু 2 বছৰ পাই যাব এক্স সাৰ্ভিসমেনৰ কাৰণে ৰিলেক্সেশন আপোনালোকে দেখিবলৈ পাই যাব 10 বছৰ ৰিলেক্সেশন পাব পিডব্লিউডি যি সকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশনটো পাই যাব আৰু এই যেটো আপোনাৰ বয়সটো হিসাব কৰা হ'ব এইচএসএলসি যেটো এডমিট কাৰ্ড আছে ইয়াৰ পৰা আপোনালোকৰ বয়সটো আপোনালোকৰ হিসাব কৰা হ'ব এপ্লিকেশন ফিস ইয়াত বিচাৰিছে আপোনালোকৰ লাইব্ৰেৰিয়ান আৰু লাইব্ৰেৰিয়ান এসিস্ট্যান্ট লাইব্ৰেৰিয়ানৰ কাৰণে 3,000 টকা এপ্লিকেশন ফিস বিচাৰিছে যদি ইয়াত আপোনালোকৰ এসসি এসটি ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 1500 টকা এপ্লিকেশন ফিস দিব লাগিব আৰু যেটো ফাইনান্স অফিসাৰ পোষ্ট আছে ইয়াত আপোনালোকৰ এপ্লিকেশন ফিস বিচাৰিছে 2,000 টকা ইয়াতো যদি আপোনালোকৰ এসসি এসটি ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে
ইয়াত আপোনালোকৰ 1000 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যেটো জুনিয়ৰ এসিস্ট্যান্ট আৰু একাউন্ট এসিস্ট্যান্টৰ পোষ্ট আছে মাল্টিটাস্কিং ষ্টাফৰ ইয়াত আপোনালোকে 1000 টকা এপ্লিকেশ্যন ফিজ বিচাৰিছে ইয়াত যদি আপোনালোকে এসসি এসটি ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 500 টকা এপ্লিকেশ্যন ফিজ বিচাৰিছে আৰু এই ফিজসমূহ আপোনালোকে ইয়াত অনলাইনৰ জৰিয়তে দিব পাৰিব ইয়াত আপোনালোকে যদি ইন্টাৰেস্টেড হয় যদি এলিজিবল হয় যদি আপোনালোকে আবেদন কৰে ইয়াৰ যেটো অফিচিয়াল যেটো ৰিকমেন্ড পোৰ্টেল আছে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে প্ৰথমতে অনলাইন যেটো এপ্লিকেশ্যন ফৰ্ম আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি পেলাই আপোনালোকে ইয়াত প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব আপোনালোকে যেহেতু নতুন হয় আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি পেলাই পাৰ্সোনাল ডিটেইলছ আৰু এডুকেশ্যন ডিটেইলছসমূহ আপোনালোকে ভালদৰে ফিলআপ কৰি পেলাই আপোনালোকৰ ক্যাটাগৰি ওয়াইজ আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজটো আপোনালোকৰ যিমানটো হয় সেইটো দি পেলাই আপোনালোকে ফৰ্মখন সাবমিট কৰিব আৰু লাষ্টত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ যেটো সাবমিট দিয়াৰ পিছত যিখন এপ্লিকেশ্যন ফৰ্ম ওলাব সেইটো আপোনালোকে প্ৰিন্ট আউট কৰি উলিয়াই ল'ব আৰু ইয়াৰ ইম্পৰ্টেন্ট ডেট সমূহ হৈছে আপোনালোকৰ 25 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হৈ যাব লাষ্ট ডেটটো হৈছে আপোনালোকৰ 15 এপ্ৰিললৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ যেটো লাষ্ট ডেট অফ ৰিসিভ এন্ড হাৰ্ড কপি অফ এপ্লিকেশ্যন আপোনালোকৰ এপ্লিকেশ্যনৰ যেটো ৰিসিভ উলাই হাৰ্ড কপিটো সেই হাৰ্ড কপিটো আপোনালোকে 22 এপ্ৰিললৈকে ইয়াত উলাব পাৰিব আৰু ইয়াৰ যেটো এপ্লিকেশ্যন ফৰ্ম আছে ইয়াত ক্লিক কৰিলে পাই যাব ইয়াৰ আমাৰ টেলিগ্ৰাম চেনেলত লিংক দিয়া আছে তাত গলে আপোনালোকে এপ্লিকেশ্যন যেটো লিংক আছে হেতু পাই যাব এডভাৰটাইজমেন্টৰ লিংক দুটা ইয়াত দিয়া আছে ইয়াত ক্লিক কৰিলে দুটা ভাগত এডভাৰটাইজমেন্টৰ লিংকটো দিয়া আছে প্ৰথম যেটো এডভাৰটাইজমেন্ট আছে লাইব্ৰেৰিয়ান এসিস্ট্যান্ট লাইব্ৰেৰিয়ান আৰু ফাইনান্স অফিচাৰৰ এডভাৰটাইজমেন্ট আছে হেতু ইয়াত দিয়া আছে আপোনালোকে যদি ইন্টাৰেস্টেড হয় চাব পাৰে ইয়াত ক্লিক কৰি পেলাই আৰু সেকেন্ড যেটো আছে এটো হৈছে আপোনাৰ জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট আৰু অফিস এসিস্ট্যান্টৰ যেটো এডভাৰটাইজমেন্টৰ লিংক আছে ইয়াত দিয়া আছে আপোনালোকে ইয়াত দুটাত ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰিব আৰু যদি ইয়াৰ বিষয়ে অধিক জানিব বিচাৰে ইয়াৰ যদি অফিচিয়াল ওয়েবসাইট আছে ইয়াত ক্লিক কৰিলে আপোনালোকে অফিচিয়াল ওয়েবসাইটটো পাই যাব গৈ পেলাই আপোনালোকে ভালদৰে চাই পেলাই আবেদন কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় আৰু যিকোনো পোষ্টত আবেদন কৰাৰ আগত আপোনালোকে এবাৰ নিজে ভালদৰে এডভাৰটাইজমেন্টটো চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব তো বন্ধু-বান্ধৱীসকল এইখিনি আছিল এইটো ৰিকমেন্ডৰ বিষয়ে যদি ভিডিওটো ভাল লাগিছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধু-বান্ধৱীৰ সৈতে ইনফৰমেশনটো শেয়াৰ কৰিব ধন্যবাদ